যুৱৰাজ সিঙৰ বদান্যতা অসমলৈ 150খন অত্যাধুনিক ICU বিছনা Namaskar, Shri Keshav Mataji. Thank you for your time. I'm sure. AMCHক প্ৰদান কৰিলে 100খন ICU বিছনা যুৱৰাজে মুকলি কৰিলে AMCHৰ নতুন শিশু কক্ষ দানবীৰ যুৱৰাজ হয় ঠিকেই শুনিছে অসমৰ লগতে সমগ্ৰ ভাৰতত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াইছে 1000খন অত্যাধুনিক ICU বিছনা যুৱৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক প্ৰদান কৰিলে 100খন ICU বিছনা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু যুৱৰাজ সিঙে নিজেই ভাৰ্চুৱেলি মুকলি কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ নতুন শিশু কক্ষ শিশুৰ চিকিৎসাৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে AMCH কৰ্তৃপক্ষক ধন্যবাদ দিলে মহান ক্ৰিকেটাৰগৰাকীয়ে Namaskar, Shri Keshav Mataji. Thank you for your time. I'm sure you're busy sorting out the situation for your state. But thank you for your time. Thank you, Puram ma'am and Jabir, for the introduction. For myself and Human Care Foundation, what we've done till now, and definitely our mission 1,000 beds, and all the other dignitaries who have contributed to this mission. কোভিড আক্ৰান্ত শিশুৰ বাবে মুকলি কৰা নতুন কক্ষত অক্সিজেন সংলগ্ন 100খন অত্যাধুনিক বিছনাৰ লগতে আছে 5টা ICU ভেন্টিলেটৰ 25টা বাইপাপ মেচিন 50টা ৰোগী মনিটৰ কৰিব পৰা যন্ত্ৰকে ধৰি চিকিৎসাজনিত মুঠ 15বিধ অত্যাধুনিক বিভিন্ন সা-সামগ্ৰী প্ৰথম ফেজ হিচাপে আমি 50খন বেড পালোঁ ICU বেড ইয়াৰ উপৰিও এই ICU বেডৰ লগত সংলগ্ন থকা মাল্টিপেয়াৰ মনিটৰ বাইপেপ মেচিন আৰু ইয়াৰ উপৰিও আপোনাৰ কি বুলি কয় পাম্প যিটো আমাৰ ইনফিউজন পাম্প বুলি কয় সেই পাম্প আৰু ইয়াৰ উপৰিও চেলাইন ষ্টেণ্ডৰ পৰা আদি কৰি আমি গোটেইখিনি তেওঁলোকৰ পৰা পাইছোঁ বৰ্তমানলৈকে এই 50খন বেডৰ লগত কোভিড সংক্ৰমণ বিলুপ্তিৰ পিছত কৰ্কট ৰোগত আক্ৰান্ত হোৱা শিশুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব যুৱৰাজে প্ৰদান কৰা অত্যাধুনিক ICU বিছনাসমূহ গতিকে 100খন বেডে আমাৰ উজনি অসমৰ যিখিনি পেচেণ্ট আমাৰ আহে যিখিনি নিকিন পেচেণ্ট পুৱাৰ পেচেণ্ট বুলি আমি যাক কওঁ সেইখিনিৰ কাৰণে যথেষ্ট সহায় হ'ব ইয়াৰ উপৰিও আমাৰ ওচৰ পাজৰৰ নৰ্থ ইষ্ট ৰিজনৰ যিটো অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড তাৰ পৰা আমাৰ পেচেণ্ট আহিবলৈ লৈছে গতিকে সেই পেচেণ্টৰ কাৰণে যথেষ্ট সহায় হ'ব উল্লেখ্য যে অসম চিকিৎসা মহাবিদ্যালয়ত 100খন গুৱাহাটী ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বদান্যতা অসমলৈ 150খন অত্যাধুনিক ICU বিছনা Namaskar, Shri Keshav Mataji. Thank you for your time. I'm sure. AMCHক প্ৰদান কৰিলে 100খন ICU বিছনা যুৱৰাজে মুকলি কৰিলে AMCHৰ নতুন শিশু কক্ষ দানবীৰ যুৱৰাজ হয় ঠিকেই শুনিছে অসমৰ লগতে সমগ্ৰ ভাৰতত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াইছে 1000খন অত্যাধুনিক ICU বিছনা যুৱৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক প্ৰদান কৰিলে 100খন ICU বিছনা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু যুৱৰাজ সিঙে নিজেই ভাৰ্চুৱেলি মুকলি কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ নতুন শিশু কক্ষ শিশুৰ চিকিৎসাৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে AMCH কৰ্তৃপক্ষক ধন্যবাদ দিলে মহান ক্ৰিকেটাৰগৰাকীয়ে Namaskar, Shri Keshav Mataji. Thank you for your time. I'm sure you're busy sorting out the situation for your state. But thank you for your time. Thank you, Puram ma'am and Jabir, for the introduction. For myself and Human Care Foundation, what we've done till now, and definitely our mission 1,000 beds, and all the other dignitaries who have contributed to this mission. কোভিড আক্ৰান্ত শিশুৰ বাবে মুকলি কৰা নতুন কক্ষত অক্সিজেন সংলগ্ন 100খন অত্যাধুনিক বিছনাৰ লগতে আছে 5টা ICU ভেন্টিলেটৰ 25টা বাইপাপ মেচিন 50টা ৰোগী মনিটৰ কৰিব পৰা যন্ত্ৰকে ধৰি চিকিৎসাজনিত মুঠ 15বিধ অত্যাধুনিক বিভিন্ন সা-সামগ্ৰী প্ৰথম ফেজ হিচাপে আমি 50খন বেড পালোঁ ICU বেড ইয়াৰ উপৰিও এই ICU বেডৰ লগত সংলগ্ন থকা মাল্টিপেয়াৰ মনিটৰ বাইপেপ মেচিন আৰু ইয়াৰ উপৰিও আপোনাৰ কি বুলি কয় পাম্প যিটো আমাৰ ইনফিউজন পাম্প বুলি কয় সেই পাম্প আৰু ইয়াৰ উপৰিও চেলাইন ষ্টেণ্ডৰ পৰা আদি কৰি আমি গোটেইখিনি তেওঁলোকৰ পৰা পাইছোঁ বৰ্তমানলৈকে এই 50খন বেডৰ লগত কোভিড সংক্ৰমণ বিলুপ্তিৰ পিছত কৰ্কট ৰোগত আক্ৰান্ত হোৱা শিশুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব যুৱৰাজে প্ৰদান কৰা অত্যাধুনিক ICU বিছনাসমূহ গতিকে 100খন বেডে আমাৰ উজনি অসমৰ যিখিনি পেচেণ্ট আমাৰ আহে যিখিনি নিকিন পেচেণ্ট পুৱাৰ পেচেণ্ট বুলি আমি যাক কওঁ সেইখিনিৰ কাৰণে যথেষ্ট সহায় হ'ব ইয়াৰ উপৰিও আমাৰ ওচৰ পাজৰৰ নৰ্থ ইষ্ট ৰিজনৰ যিটো অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড তাৰ পৰা আমাৰ পেচেণ্ট আহিবলৈ লৈছে গতিকে সেই পেচেণ্টৰ কাৰণে যথেষ্ট সহায় হ'ব
উল্লেখ্য যে অসম চিকিৎসা মহাবিদ্যালয়ত 100খন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 50খন আৰু শ্বিলঙলৈ 50খন সহ সমগ্ৰ দেশত মুঠ 1000খন অত্যাধুনিক ICU বিচনা আগবঢ়াইছে যুৱৰাজ ফাউণ্ডেশ্যনে। গতিকে এইটো এটা গ্ৰেট হেল্প, এটা মহান সহায় বুলি আমি সদায় চিৰকৃতজ্ঞ হৈছোঁ আৰু ভৱিষ্যতে আমি ইয়াৰ পৰা যথেষ্ট উপকাৰিত হ'ম বুলি ভাবিছোঁ। মহান ক্ৰিকেটাৰগৰাকীৰ এনে বদান্যতাক এতিয়া ভূয়সী প্ৰশংসা কৰিছে প্ৰতিগৰাকী ভাৰতীয়ই। তেখেতৰ চিন্তাধাৰাটো ক'ৰ সুদূৰ বম্বেৰ পৰা অসম মেডিকেল কলেজৰ কথা চিন্তা কৰিছে। এই বহল মনৰ কথাটো চিন্তা চৰ্চা কৰাৰ কাৰণে তেখেতক আমি বিশেষভাৱে মই ডিব্ৰুগড়ৰ বিধায়ক হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ। ইপিনে কোভিডৰ তৃতীয় ঢৌৰ প্ৰাকখনত অসম চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা নতুন শিশু কক্ষই আনিছে আশাৰ বতৰা। ডিব্ৰুগড়ৰ পৰা ঋক্ষেশ্বৰ বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মধ্য অসমত প্ৰচলিত প্ৰায় লুপ্ত হ'বলৈ ধৰা ভাদ মাহৰ এক বিশেষ প্ৰণালীৰ নাম থিয় নামক গতিশীল প্ৰদানৰ প্ৰয়াস কৰি আহিছে কলিয়াবৰৰ বাঘৰ চুক গাঁৱৰ ৰাইজে। অতীজৰে পৰা প্ৰচলিত হৈ অহা মধ্য অসমৰ এই বিশেষ থিয় নাম ভাগক পূৰ্বৰ দৰে এতিয়াও পবিত্ৰ ভাদ মাহৰ প্ৰতিটো দিনতে নামঘৰত পাঠ কৰি অহা হৈছে। অসমীয়া সমাজত ভাদ মাহটো অতি পবিত্ৰ আৰু ভক্তিৰ মাহ হিচাপে পালন কৰি মাহজোৰা নাম প্ৰসংগ কৰি আহিছে অসমীয়াই। পবিত্ৰ ভাদ মাহ বুলিলে মনলৈ আহে অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ তিৰুভাৱ তিথিলৈ। তদুপৰি এই ভাদ মাহতে ভগৱান শ্ৰীকৃষ্ণৰো আৱিৰ্ভাৱ ঘটিছে। এই ভাদ মাহতে বিভিন্ন প্ৰণালী তথা কৃষ্টিশৈলীৰ নাম প্ৰসংগ কৰা হয়। বিশেষকৈ সত্ৰসমূহত পোৱা প্ৰসংগৰ পৰা গধূলিলৈকে ভিন্ন প্ৰণালীৰ নাম প্ৰচলন আছে। তাৰ মাজতে মধ্য অসমত প্ৰচলিত প্ৰায় লুপ্ত হ'বলৈ ধৰা ভাদ মাহৰ এক বিশেষ প্ৰণালীৰ নাম হৈছে থিয় নাম। কলিয়াবৰৰ বাঘৰ চুক গাঁৱত ভাদ মাহত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে এই ব্যতিক্ৰমী নামভাগ। বৰ্তমান সময়তো এই নামৰ প্ৰণালী পূৰ্বৰ দৰে গতিশীল কৰি তুলিব পাৰি। তাৰ বাবে নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ দিহা কৰিছে বাঘৰ চুক গাঁৱৰ ৰাইজে। আমাৰ গুৰুবাপ শ্ৰদ্ধাৰ শ্ৰী বুবুল শইকীয়া বাপে যেনেভাৱে শিকাইছিল তেনেভাৱেই এই আজি থিয় নামভাগ আমি তেনেকৈ গাই আছোঁ। মধ্য অসমত বিশেষকৈ এই নামভাগ চলে আৰু এই নামভাগৰ কোনো জেগা বিশেষে নামটো ঠিক বেলেগ বেলেগ ধৰণৰ কয়। কোনো লোকে থিয় নাম বুলি কয়, কোনো লোকে হেঁচা নাম বুলি কয় আৰু কোনো লোকে সেউকী নাম বুলি কয়। এতিয়া বৰ্তমান কলিয়াবৰৰ বাঘৰ চুকৰ বাদে এই নামভাগ অন্যত নাই। সেইকাৰণে আমি এই নামভাগ চলাই যাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি এতিয়া আমাৰ 5জন যুৱককো আমি এই নামভাগ শিকোৱাৰ চেষ্টা কৰি আছোঁ আৰু তেনেকৈ 5জন ব্যক্তি ওলাই আহিছেও নৱপ্ৰজন্মৰ, মানে বহুকেইজনে এই নামভাগৰ আগভাগ লৈছেও আৰু আগলৈও এই নামভাগ যাতে চলাই নিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাক্তন ছাত্ৰনেতাৰ আদৰ্শনীয় পদক্ষেপ, মীন পালনেৰে স্বাৱলম্বী যুৱক। বিজ্ঞানসন্মতভাৱে মীন পালন পৰমানন্দ দাসৰ। এখন পৰিত্যক্ত বিলত বিজ্ঞানসন্মতভাৱে মীন পালন কৰি স্বাৱলম্বী হৈছে প্ৰাক্তন ছাত্ৰনেতা পৰমানন্দ দাস। গোলাঘাটৰ মৰঙীৰ শংকৰ বিলত উন্নত পদ্ধতি আৰু বিজ্ঞানসন্মতভাৱে মীন পালন কৰিছে এইজন প্ৰাক্তন ছাত্ৰনেতাই। ফিছ কালচাৰ, ফিছ
ফাৰ্মিং বুলি কোৱা হয়। হাই ডেঞ্চিটি মানে কম ঠাইতে অধিক মাছ উৎপাদন কৰাটো এইটো এটা আধুনিক কৌশল। উজনি অসমত আমি প্ৰথম পৰ্যায়ত এই পদ্ধতিৰে মাছ পালন কৰিবলৈ লৈছোঁ। আমি মুঠতে 10জন যুৱক আছোঁ। প্ৰায়কেইজনে আমাৰ এসময় আমাৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়া আছিলে। এতিয়াও ভালেকেইজনে ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছে। গোলাঘাট জিলা মীন বিভাগৰ সহযোগত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত প্ৰায় 15,06,663 টকা আৰ্থিক সাহায্যৰে আৰম্ভ কৰিছে এই মীন পালন। দক্ষিণ ভাৰতৰ মীন পালনৰ আৰ্হিত সজাত মীন পালন পদ্ধতিৰে আৰম্ভ কৰে এই মীন পালন। প্ৰাক্তন ছাত্ৰ নেতাজনে আন কেইবাজনো ছাত্ৰ নেতাক লৈ যুৱশক্তি নিৰ্মাণ আত্মসহায়ক গোট গঠন কৰি নিজৰ লগতে কেইবাজনকো স্বাৱলম্বনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। বিশেষকৈ কাৱৈ, পুঠি, মাগুৰ আদি থলুৱা মাছৰ লগতে ৰৌ, ভকুৱা, ৰূপচন্দ্ৰা, গ্ৰাছকাপ আদিকে ধৰি প্ৰায় 15 প্ৰজাতিৰ মাছ পালন কৰিছে এই ছাত্ৰ নেতাজনে। দেখা পোৱা যায় যে অসমতে যথেষ্ট জলাশয় আছে, বিল আছে। গতিকে এই সকলো জলাশয় বিলবিলাকত যদি আমি উন্নত পদ্ধতিৰে মাছ পালন কৰোঁ আৰু অন্যান্য কিবাকিবি আমি উৎপাদনমূলক আঁচনি গ্ৰহণ কৰোঁ, তেতিয়া নিশ্চিতভাৱে জলাশয় বিলৰ জৰিয়তে কিন্তু যথেষ্ট নিবনুৱা স্বাৱলম্বী হৈ উঠিব পাৰিব। পৰমানন্দ নামৰ এই যুৱকজন হওক আন 10জন নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শস্বৰূপ। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। ভুজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ভুজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুৰবী ডায়েৰীৰ এক পদক্ষেপে গোপালকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। কোভিডসৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সময়ছোৱাত বিশেষকৈ গোপালকসকল ক্ষতিগ্ৰস্ত হৈছিল। কাৰণ তেওঁলোকৰ উৎপাদিত গাখীৰ বিক্ৰীৰ অভাৱত পেলাই দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল। এই ক্ষতিগ্ৰস্ত গোপালকক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল পুৰবী ডায়েৰী। পুৰবী ডায়েৰীয়ে ঢিঙৰ বৰভেটিত স্থাপন কৰে দুগ্ধ শীতলীকৰণ প্ৰকল্প। প্ৰকল্প স্থাপনৰ পিছত পুৰবী ডায়েৰীয়ে উচিত মূল্যৰ বিনিময়ত গোপালকৰ পৰা ক্ৰয় কৰিছে গাখীৰ। ঢিং অঞ্চলত বৰ্তমান 29খন আপোনাৰ দুগ্ধ উৎপাদক সমবায় সমিতি আছে আৰু প্ৰায় 1300 গোপালক আছে। তেওঁলোকে দিনত প্ৰায় 2800 পৰা 3000 গাখীৰ এই শীতলীকৰণ প্ৰকল্পলৈ গাখীৰ যোগান ধৰি আছে। তেওঁলোকক মূল্য আমি গুণগত মানদণ্ড গাখীৰৰ গুণগত মানদণ্ডৰ ওপৰত আমি নিৰ্ধাৰণ কৰি দিওঁ। ফেট SNF বুলি পেলাই কয়। ফেট আপোনাৰ 4 আৰু SNF 8.5 হ'লে 37 বৰ্তমান দিয়া হৈ আছে। আৰু যিমান এই গুণগত মানদণ্ডটো বাঢ়ি যায়গৈ তেওঁলোকে মূল্য আপোনাৰ অধিক মূল্য পায়। ঢিং, বটদ্ৰৱা, জুৰিয়া, মৈৰাবাৰী আৰু লাহৰীঘাটত গোপালকসকলে স্থাপন কৰা মুঠ 29টাকৈ ক্ষুদ্ৰ দুগ্ধ সমবায়ৰ পৰা 3000 লিটাৰ গাখীৰ ক্ৰয় কৰি আছে পুৰবী ডায়েৰীয়ে। বৰ্তমান প্ৰায় 1300 গোপালক উপকৃত হৈছে। পুৰবী ডায়েৰী এই দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন হোৱাৰ পিছৰ পৰা অকল মই বুলিয়েই নহয়, আমাৰ ওচৰে পাজৰে যিমানখিনি আমি ফাৰ্মাৰ দেখিছোঁ, আমাৰ কৃষক দেখিছোঁ, গোপালক সকলো উপকৃত হৈছে। আমি এই লকডাউনত যি হাহাকাৰ সৃষ্টি হৈছিলে, ক'তো গাখীৰ বেচিব নোৱাৰোঁ, কিন্তু তাৰ আগতো আমাৰ সেই একে অৱস্থাই হৈছিলে। কাৰণ আমি সেই যিবিলাক আমাৰ গাখীৰ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে হোজাই জিলাৰ লংকা সংহত শিশু উন্নয়ন প্ৰকল্পত পুষ্টিকৰ খাদ্যমেলা নামেৰে এক অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।
খাদ্যমেলাত লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত 550টা অংগনৱাড়ী কেন্দ্ৰ 14টা চাৰ্কুলৰ প্ৰায় 30টা গোটে অংশগ্ৰহণ কৰে। অসমীয়া, মণিপুৰী, কাৰ্বি, নেপালী, বেংগলী, ডিমাছাকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য প্ৰস্তুত কৰি ইয়াত প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অংগনৱাড়ী কৰ্মী ৰীতামণি বৰাৰ আই দুচকুৰ চকুলো নামৰ কবিতা পুথি উন্মোচন কৰে সংহত শিশু উন্নয়ন বিষয়া খগেন্দ্ৰ উপাধ্যায়ে। 14 ছুপাৰভাইজাৰৰ 14টা চাৰ্কুল আছে, সেই হিচাপে প্ৰত্যেক চাৰ্কুলৰ পৰা আমি আমাৰ ঠাই কমৰ কাৰণে প্লাছ কোভিডৰ কাৰণে আমি খুব ৰেষ্ট্ৰিকশ্যন হিচাপে তেওঁলোকক মাতিছোঁ। তেওঁলোক ইমান উৎসাহ হৈছে, আমি য'ত 28 জনীক মাতিছিলোঁ আমি দেখিছোঁ এতিয়া 50-60 জনীয়ে তেওঁলোকৰ নিজৰ নিজৰ পৰম্পৰাগত যিটো খাদ্য সেই খাদ্যটো লৈ আহিছে। এই কাৰ্যালয়ত এটা নতুন বস্তু এটা আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ, সেইটো হৈছে মাতৃদুগ্ধ পান কক্ষ। আৰু প্ৰত্যেক অংগনৱাড়ী ৱাৰ্কাৰ, হেল্পাৰ, ছুপাৰভাইজাৰ মই চবকে কৈছোঁ যাতে তেওঁলোকৰ বেবী ঘৰত এৰি থৈ নাহে, কাৰণ মাতৃদুগ্ধই হ'ল অমৃত। একেটা অনুষ্ঠানত লংকা সাংবাদিক সন্থাৰ সভাপতি মুকুল গোস্বামীয়ে শিশুৰ মাতৃদুগ্ধ স্তনপান কেন্দ্ৰ কক্ষ উদ্বোধন কৰে। লংকা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত হোজাই জিলাৰ পোষণ সমন্বয়ক সম্প্ৰীতি তামুলী ফুকন উপস্থিত থাকি পুষ্টিকৰ পোষণ খাদ্য মেলা পৰ্যালোচনা কৰাৰ লগতে গৰ্ভৱতী মহিলাই কি ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে তাৰ ওপৰত বহলাই ব্যাখ্যা কৰে। পুষ্টিহীনতা দূৰ কৰিবৰ কাৰণে ইয়াতে কিছুমান আহাৰৰ ব্যৱহাৰ কৰা হৈছে। লগতে ৰক্তহীনতা দূৰ কৰিবৰ কাৰণে তেওঁলোকে কলডিলৰ কিছুমান চব্জি বনাইছে, কাঁচকলৰ কিছুমান নতুন ধৰণে কিছুমান চব্জি বনাই আনিছে। লগতে তেজপাতৰ কিছুমান তেজপাত আহিছে, আপোনাৰ নিমপাত ভাজি আনিছে, যিটো আপোনাৰ গৰ্ভৱতী মহিলাৰ কাৰণে ভাল নহয়, কিন্তু শিশুসকলৰ কাৰণে পেটু যে হয়, পেট চাফা হয়, সেইটো কাৰণে আমাৰ নিমপাতৰ খুবেই প্ৰয়োজন। ঠিক তেনেধৰণে আপোনাৰ কচু পাতৰ কিছুমান পাতত দিয়া বস্তু বনাইছে, তেল নিদিয়াকৈ বস্তু বনাই আনিছে, কচুৰ ঠাৰি বনাই আনিছে। সেইবোৰ খালে আমাৰ আইৰণৰ পৰিমাণটো বাঢ়ে শৰীৰত। তেনেধৰণে আমাৰ ৰক্তহীনতাৰ পৰা আমি দূৰ হ'ব পাৰোঁ, মহিলাসকল, প্ৰেগনেণ্ট মহিলাসকল, লগতে শিশুসকল পুষ্টিহীনতাৰ পৰা দূৰ হ'ব পাৰে। মহিলাগৰাকী সুস্থ থাকিলে শিশুটো সুস্থ হৈ জন্ম হ'ব। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18, অসম নৰ্থ ইষ্ট। পুৰবী ডায়েৰীৰ এক পদক্ষেপে গোপালকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। কোভিডসৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সময়ছোৱাত বিশেষকৈ গোপালকসকল ক্ষতিগ্ৰস্ত হৈছিল, কাৰণ তেওঁলোকৰ উৎপাদিত গাখীৰ বিক্ৰীৰ অভাৱত পেলাই দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল। এই ক্ষতিগ্ৰস্ত গোপালকক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল পুৰবী ডায়েৰী। পুৰবী ডায়েৰীয়ে ঢিঙৰ বৰভেটিত স্থাপন কৰে দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপনৰ পিছত পুৰবী ডায়েৰীয়ে উচিত মূল্যৰ বিনিময়ত গোপালকৰ পৰা ক্ৰয় কৰিছে গাখীৰ। ধিং অঞ্চলত বৰ্তমান 29খন আপোনাৰ দুগ্ধ উৎপাদক সমবায় সমিতি আছে আৰু প্ৰায় 1300 গোপালক আছে। তেওঁলোকে দিনত প্ৰায় 2800 পৰা 3000 গাখীৰ এই শীতলীকৰণ প্ৰকল্পলৈ গাখীৰ যোগান ধৰি আছে। তেওঁলোকক মূল্য আমি গুণগত মানদণ্ড, গাখীৰৰ গুণগত মানদণ্ডৰ ওপৰত আমি নিৰ্ধাৰণ কৰি দিওঁ। ফেট SNF বুলি পেলাই কয়। ফেট আপোনাৰ 4 আৰু SNF 8.5 হ'লে 37 বৰ্তমান দিয়া হৈ আছে। আৰু যিমান এই গুণগত মানদণ্ডটো বাঢ়ি যায়গৈ, তেওঁলোকে মূল্য আপোনাৰ অধিক মূল্য পায়। ঢিং, বটদ্ৰৱা, জুৰিয়া, মৈৰাবাৰী আৰু লাহৰীঘাটত গোপালকসকলে স্থাপন কৰা মুঠ 29টাকৈ ক্ষুদ্ৰ দুগ্ধ সমবায়ৰ পৰা 3000 লিটাৰ গাখীৰ ক্ৰয় কৰি আছে পুৰবী ডায়েৰীয়ে। বৰ্তমান প্ৰায় 1300 গোপালক উপকৃত হৈছে। পুৰবী ডায়েৰী এই দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন হোৱাৰ পিছৰ পৰা অকল মই বুলিয়েই নহয়, আমাৰ ওচৰে পাজৰে যিমানখিনি আমি ফাৰ্মাৰ দেখিছোঁ, আমাৰ কৃষক দেখিছোঁ, গোপালক সকলো উপকৃত হৈছে। আমি এই লকডাউনত যি হাহাকাৰ সৃষ্টি হৈছিলে, ক'তো গাখীৰ বেচিব নোৱাৰোঁ, কিন্তু তাৰ আগতো আমাৰ সেই একে অৱস্থাই হৈছিলে, কাৰণ আমি সেই যিবিলাক আমাৰ গাখীৰ লৈ যায় গোৱালা,
সেহেঁতে গাখীৰৰ মানে মূল্য অতি কম দিছিলে, যাৰ ফলত নেকি আমি মানে গৰু পুহিও মানে উপকৃত হ'ব পৰা নাছিলোঁ। কিন্তু এতিয়া এই শীতলীকৰণ প্ৰকল্পলৈ আমি গাখীৰ দিব পাৰি আমি অশেষ উপকৃত হৈছোঁ। ধিঙত দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন কৰি গোপালকক সুবিধা প্ৰদান কৰাত পুৰবী ডায়েৰীক সকলোৱে প্ৰশংসা কৰিছে। ৰূপহীহাটৰ পৰা মোজামিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। গৰম দিনতো মই পালো ৱাটাৰফ্ৰেছ। এই আজি থিয় নামভাগ আমি তেনেকৈ গাই আছোঁ। মধ্য অসমত বিশেষকৈ এই নামভাগ চলে আৰু এই নামভাগৰ কোনো জেগা বিশেষে নামটো ঠিক বেলেগ বেলেগ ধৰণৰ কয়। কোনো লোকে থিয় নাম বুলি কয়, কোনো লোকে হেঁচা নাম বুলি কয় আৰু কোনো লোকে সেউকী নাম বুলি কয়। এতিয়া বৰ্তমান কলিয়াবৰৰ বাঘৰ চুকৰ বাদে এই নামভাগ অন্যত নাই। সেইকাৰণে আমি এই নামভাগ চলাই যাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি এতিয়া আমাৰ 5জন যুৱককো আমি এই নামভাগ শিকোৱাৰ চেষ্টা কৰি আছোঁ আৰু তেনেকৈ 5জন ব্যক্তি ওলাই আহিছেও নৱপ্ৰজন্মৰ, মানে বহুকেইজনে এই নামভাগৰ আগভাগ লৈছেও আৰু আগলৈও এই নামভাগ যাতে চলাই নিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাক্তন ছাত্ৰনেতাৰ আদৰ্শনীয় পদক্ষেপ। মীন পালনেৰে স্বাৱলম্বী যুৱক। বিজ্ঞানসন্মতভাৱে মীন পালন পৰমানন্দ দাসৰ। এখন পৰিত্যক্ত বিলত বিজ্ঞানসন্মতভাৱে মীন পালন কৰি স্বাৱলম্বী হৈছে প্ৰাক্তন ছাত্ৰনেতা পৰমানন্দ দাস। গোলাঘাটৰ মৰঙীৰ শংকৰ বিলত উন্নত পদ্ধতি আৰু বিজ্ঞানসন্মতভাৱে মীন পালন কৰিছে এইজন প্ৰাক্তন ছাত্ৰনেতাই। ফিছ কালচাৰ, ফিছ ফাৰ্মিং বুলি কয়। ৰাভা হাছং পৰিষদ এলেকাৰ শিল্পীসকললৈ সকাহ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ। কৰোণাসৃষ্ট পৰিৱেশত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ শিল্পীসকল। ৰাভা হাছং এলেকাত থকা শিল্পীসকলক কিছু সকাহ দিয়াৰ লগতে উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাভা হাছং পৰিষদে এক অভিলাষী আঁচনি হাতত লৈছে। এই আঁচনিৰ জৰিয়তে ৰাভা হাছং এলেকাৰ 50গৰাকী শিল্পীৰ প্ৰত্যেকগৰাকীকে 25,000 টকাকৈ অনুদান হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ শুভ আৰম্ভণি হিচাপে প্ৰথম দিনাখন 4গৰাকী শিল্পীক তেওঁলোকৰ নিজ বাসগৃহলৈ গৈ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই 25,000 টকাকৈ অনুদান আগবঢ়ায়। গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত যিসকল আমাৰ শিল্পী আছে, বিশেষকৈ যিসকল প্ৰতিষ্ঠিত শিল্পী নহয় কিন্তু প্ৰতিষ্ঠিত শিল্পী হ'বৰ কাৰণে গৈ আছে, সেই গীটাৰিষ্ট হওক, সেই তবলাবাদক হওক, এই ভাল গায়ক হওক বা বিভিন্ন ফক মিউজিকৰ ক্ষেত্ৰত হওক, এইবাৰৰ পৰা আমি নতুন আঁচনি আৰম্ভ কৰিছোঁ। সেইটো হ'ল প্ৰথমে আমি এইবাৰ 50জন আমি আৰ্টিষ্টক সাঙুৰি লৈছোঁ, মানে পাৰ হেড 25,000কৈ। আৰু সেই সূত্ৰে আজি মোৰ ৰাভা হাছং কাউন্সিলৰ 50জনৰে মোৰ সমষ্টি 3জন। গতিকে ইয়াৰ দ্বাৰা আমি আঁচনিটোৰ দ্বাৰা আমি চৰকাৰে সিদ্ধান্ত লৈছোঁ, কাউন্সিলখনে লৈছোঁ যে কেন্দ্ৰীয়ভাৱে আমি এই টকাটো নিদিম, আমাৰ প্ৰতিনিধিসকলে ঘৰে ঘৰে গৈ তেখেতসকলক যাতে এই টকাটো চেকখন বিতৰণ কৰে, সেই সিদ্ধান্ত অনুযায়ী মোৰ সমষ্টিটো আজি ঘৰে ঘৰে তেখেতসকলক এইটো কৰিছোঁ, যাতে আমাৰ উঠি অহা শিল্পীসকলে মানে আগবাঢ়ি যাব পাৰে। পৰিষদখনে আগবঢ়োৱা এই অনুদানৰ জৰিয়তে এইসকল শিল্পীয়ে কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।
অসমৰ ছবি জগতলৈ এক সুখৰ বতৰা। বেংগালুৰুত অনুষ্ঠিত চলিত বৰ্ষৰ ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ 2021ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি নগাঁৱৰ পুৰণি গুদামলৈ গৌৰৱ কঢ়িয়াই আনিছে ইন্দ্ৰনীল গায়নে। এই চলচ্চিত্ৰ মহোৎসৱত তেওঁ ৰিভিজিটিং চলিহা নামৰ চুটি ছবিখনৰ বাবে এই সন্মান লাভ কৰে। 14 মিনিট 33 ছেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখন বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ কেইবাটাও গল্পৰ চৰিত্ৰ আৰু প্লটক পুনৰ বিচৰণৰ বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হৈছে। মোৰ বিশেষকৈ শাখাটো আছিলে আপোনাৰ পৰীক্ষামূলক সমপৰীক্ষামূলক এক্সপেৰিমেণ্টেল জনাৰ বুলি কয়, আৰু মোৰ চুটি ছবিখনৰ নাম আছিলে ৰিভিজিটিং চলিহা। আচলতে ৰিভিজিটিং চলিহা মানে হৈছে সৌৰভ কুমাৰ চলিহাৰ কেইটামান গল্প। মই প্ৰায় 7টামান গল্প বাছনি কৰি লৈছিলোঁ। সেই 7টা গল্পৰ প্লট, তাৰ চৰিত্ৰই হওক বা গল্পৰ পৰিৱেশেই হওক বা সেই প্লটসমূহত মই পুনৰ বিচৰণ কৰা হৈছে। আচলতে তেওঁৰ কি ধৰণে সেই গল্পসমূহৰ মাজত চৰিত্ৰই কি ধৰণে কেন্দ্ৰীয় চৰিত্ৰই কি ধৰণে দেখুওৱা হৈছিলে বা সেই চৰিত্ৰৰ পাৰিপাৰ্শ্বিক যিটো পৰিৱেশ, সেই গোটেইখিনি সেই ধৰণে মই আচলতে মূলতঃ সেই 14 মিনিট 33 ছেকেণ্ডত মই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। নগাঁও জিলাৰ পুৰণি গুদামৰ অন্তৰ্গত মুঢ়ানীৰ নিবাসী ইন্দ্ৰনীল গায়ন এগৰাকী লেখকো। তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা প্ৰকল্পৰ সৈতে জড়িত আৰু কৰ্মৰত। মোৰ এই হস্তিপাত বা হেঙুল হাইতালৰ লগত জড়িত হোৱা প্ৰায় 2013 চনমানৰ পৰা মই জড়িত হৈ আছোঁ। বিশেষকৈ আমাৰ এটা অনুষ্ঠান আছিলে ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ বুলি। সেই অনুষ্ঠানটোৰ জৰিয়তে আমি কামখিনি আৰম্ভ কৰিছিলোঁ। আমি বিভিন্ন মহাবিদ্যালয়তো আমি সেই কামখিনি আমি বিভিন্ন ছাত্ৰ ছাত্ৰীক আমি এতিয়া শিক্ষাদান দিছোঁ, আৰু সিহঁতকে আমি আকৌ কলাক্ষেত্ৰত এই কাম আৰম্ভ কৰিম। ইতিমধ্যে চুটি ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ থকা পৰিচালক ইন্দ্ৰনীল গায়নৰ শেহতীয়াকৈ লণ্ডনৰ আগশাৰীৰ চুটি ছবি মহোৎসৱত ইলিউজন আৰু কাফকাইছ শীৰ্ষক চুটি ছবি দুখন লিফ্ট অফ গ্ল'বেলাইজেশ্যন 2020 নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে। পুৰবী ডায়েৰীৰ এক পদক্ষেপে গোপালকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। কোভিডসৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সময়ছোৱাত বিশেষকৈ গোপালকসকল ক্ষতিগ্ৰস্ত হৈছিল, কাৰণ তেওঁলোকৰ উৎপাদিত গাখীৰ বিক্ৰীৰ অভাৱত পেলাই